হাজোত বুথ বিজয় অভিযানত অংশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ আৰু পদূলিয়ে উৰুৱালে বিজেপিৰ পতাকা। পৰিয়ালৰ জ্যেষ্ঠজনক গামোচা পিন্ধাই ললে সেৱা। সভাপতিৰ লগতে ভাগ ললে কেইবাজনো বিজেপি নেতা কৰ্মীয়ে। আগন্তুক নিৰ্বাচন সন্দৰ্ভত কি ক'লে প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীয়ে আমি শুনাব বিচাৰিছো। আমাৰ বাক্তা অঞ্চলত 206 নং আমাৰ যি বাক্তা এইচএছ স্কুল আছে তাৰ এই বুথত শাখাত আমি আজি এই বুথ বিজয় অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছোঁ আৰু ইয়াতে 1174 গৰাকী ভোটাৰ আছে। প্ৰায় 300টা পৰিয়াল আছে আৰু গোটেই পৰিয়াল সনাতনী পৰিয়াল। গতিকে মই 300টা পৰিয়ালৰ আজি বুথ বিজয় অভিযান এই প্ৰথম কেইবাঘৰ আমাৰ ভোটদাতা ৰাইজৰ ঘৰলৈ আহি আৰম্ভ কৰিছোঁ আৰু বিশেষভাৱে ৰাইজৰ এটা সঁহাৰি পাইছোঁ। ৰাইজে কৈছে আমাক বিজেপি চৰকাৰে লাগিব আৰু বিজেপি চৰকাৰৰ কাম কাজ তেওঁলোকে দেখি আশ্বস্ত হৈছে আৰু বিজেপিৰ প্ৰতি তেওঁলোকৰ জনসমৰ্থন হৈছে আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও আমি বিজেপিৰ লগতে থাকিম। গতিকে এই ধৰণৰ ৰাইজৰ সৰ্বদিশত যদি উন্নয়ন চৰকাৰে কৰিছে, বিজেপি চৰকাৰে কৰিছে আৰু সেইকাৰণে আজি আমি য'তেই গৈছোঁ বুথ বিজয় অভিযানৰ প্ৰতিটো বুথত অসমত প্ৰায় 30,000তকৈ অধিক বুথ আছে। গতিকে সকলো বুথত ৰাইজৰ যিটো আমি মনৰ বাতৰি পাইছোঁ যে ৰাইজে বিজেপিৰ পক্ষত আকৌ এবাৰ বিজেপিৰ নেতৃত্বত NDA চৰকাৰ। হাজোত বুথ বিজয় অভিযানত অংশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ আৰু পদূলিয়ে উৰুৱালে বিজেপিৰ পতাকা। পৰিয়ালৰ জ্যেষ্ঠজনক গামোচা পিন্ধাই ললে সেৱা। সভাপতিৰ লগতে ভাগ ললে কেইবাজনো বিজেপি নেতা কৰ্মীয়ে। আগন্তুক নিৰ্বাচন সন্দৰ্ভত কি ক'লে প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীয়ে আমি শুনাব বিচাৰিছো। আমাৰ বাক্তা অঞ্চলত 206 নং আমাৰ যি বাক্তা এইচএছ স্কুল আছে তাৰ এই বুথত শাখাত আমি আজি এই বুথ বিজয় অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছোঁ আৰু ইয়াতে 1174 গৰাকী ভোটাৰ আছে। প্ৰায় 300টা পৰিয়াল আছে আৰু গোটেই পৰিয়াল সনাতনী পৰিয়াল। গতিকে মই 300টা পৰিয়ালৰ আজি বুথ বিজয় অভিযান এই প্ৰথম কেইবাঘৰ আমাৰ ভোটদাতা ৰাইজৰ ঘৰলৈ আহি আৰম্ভ কৰিছোঁ আৰু বিশেষভাৱে ৰাইজৰ এটা সঁহাৰি পাইছোঁ। ৰাইজে কৈছে আমাক বিজেপি চৰকাৰে লাগিব আৰু বিজেপি চৰকাৰৰ কাম কাজ তেওঁলোকে দেখি আশ্বস্ত হৈছে আৰু বিজেপিৰ প্ৰতি তেওঁলোকৰ জনসমৰ্থন হৈছে আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও আমি বিজেপিৰ লগতে থাকিম। গতিকে এই ধৰণৰ ৰাইজৰ সৰ্বদিশত যদি উন্নয়ন চৰকাৰে কৰিছে, বিজেপি চৰকাৰে কৰিছে আৰু সেইকাৰণে আজি আমি য'তেই গৈছোঁ বুথ বিজয় অভিযানৰ প্ৰতিটো বুথত অসমত প্ৰায় 30,000তকৈ অধিক বুথ আছে। গতিকে সকলো বুথত ৰাইজৰ যিটো আমি মনৰ বাতৰি পাইছোঁ যে ৰাইজে বিজেপিৰ পক্ষত আকৌ এবাৰ বিজেপিৰ নেতৃত্বত NDA চৰকাৰ।